रुपिसत ओनली जिमानी लजिस्ट আছে ডার্মিওলজিস্ট টার্মিওলজিস্ট নেউৰোলজিস্ট নেফ্ৰোলজিস্ট আৰু কিমান লজিষ্ট আছে গোটেইখিনি লজিষ্টৰ কাৰণে আপোনালোকে সকলো বিমাৰৰ কাৰণে ইলাজ মাত্ৰ 30 रुपिस ओनली এটো এক বছৰৰ কাৰণে ৰেজিষ্ট্ৰেচন গুৱাহাটী সানসাৰী এটা এইমছ হৈছে এইমছ হস্পিটাল হৈছে 30 रुपिस আপোনাৰ ৰেজিষ্ট্ৰেচন ফিজ লাগে 30 रुपिस ओनली আৰু জিমানি মানে আপোনালোকৰ ডার্মিওলজিস্ট জিমানি লজিষ্ট আছে আৰু ডার্মিওলজিস্ট আপোনালোকৰ কাৰ্ডিওলজিস্ট নেউৰোলজিস্ট নেফ্ৰোলজিস্ট মানে জিমান লজিষ্ট আছে আৰু গোটেইখিনি আপোনাৰ তাতে ট্ৰিটমেণ্ট হয় 30 रुपिस ৰেজিষ্ট্ৰেচন ফিজ এক বছৰৰ কাৰণে হয় আৰু যোনটো মানে যাৰ যিমান ডাঙৰে বেমাৰ হওক তাত আপোনালোকে গৈ পেলাই ভিজিট কৰক আৰু তাত গৈ পেলাই আপোনালোকে ডক্টৰবিলাকক দেখক ৱেল ট্ৰেইন ডক্টৰ হয় আৰু বহুত ডাঙৰ ডক্টৰ হয় বাহিৰৰ ডক্টৰ হয় আমাৰ দিল্লীত যে আপোনাৰ এইমছ আছে এইমছৰ মানে এইটো ব্ৰাঞ্চ হয় বহুত ডাঙৰ হস্পিটাল মই কেইটামান আপোনালোকক ফটো লগাই দি আছোঁ সানসাৰী নামিব আপোনালোকে যেতিয়া আহিব গুৱাহাটী হৈ পেলাই গুৱাহাটী সানসাৰী আপোনালোকৰ তাত কমসে কম 9-10 কিলোমিটাৰ দূৰত্বত থাকে আৰু এইফালে মংগলদৈ হৈ পেলাই যদি যায় তেনেহ'লে আপুনি সানসাৰী আগতে পাব আৰু সানসাৰীত নামি পেলাই এইমছটো মাত্ৰ 1 কিলোমিটাৰো নহয় তাৰ পৰা টমটম বা আপোনালোকৰ বেলেগ গাড়ী আছে 10 টকা ভাড়া লয় তাত যাব আপোনালোকে আৰু এই ভিডিঅ'খন আপোনালোকে প্লিজ অলপ শ্বেয়াৰ কৰি দিব কিহৰ কাৰণে যাৰ ঘৰত আপোনাৰ ৰোগী থাকে যাৰ ঘৰত অসুস্থ মানুহ থাকে তেখেতসকলে গম পায় কি কিমান টকা লাগে আৰু টকা লগাত আৰু এইমছত আৰু এটা কথা কৈ দি আছোঁ আপোনালোকৰ এডমিটো হৈ গৈছে আৰু 100% আয়ুষ্মান কাৰ্ড তাত ভেলিড হয় 100% আয়ুষ্মান কাৰ্ড ভেলিড হয় আৰু আপোনালোকে আয়ুষ্মান কাৰ্ড দি আপোনালোকে এডমিট বা যিকোনো মানে আপোনালোকে চিকিৎসা কৰিব পাৰে আৰু মই এইটো কৈ আছোঁ কি যাৰ ঘৰত আপোনাৰ কোনোবা বেমাৰী মানুহ থাকে কিমান যে কষ্ট হয় সেই বেমাৰী মানুহৰ ঘৰে ক'ব পাৰে ইহঁতৰ মানে সকলো মানে বন্ধ হৈ যায় ব্যৱসায় পাতি গোটেইখিনি বন্ধ হৈ যায় আপোনালোকে মোৰ কথাবিলাকক নুশুনি পেলাই মানে মোৰ কথাত ভুল নধৰি পেলাই আপোনালোকে যদি শ্বেয়াৰ কৰে তে বহুত মানুহ উপকৃত হ'ব বুলি আশা কৰোঁ আৰু এইটো কালি গৈ পেলাই আপোনালোকৰ মোৰ নাজাতৰ জৰিয়া হৈ যাব পাৰে যেনেকৈ যিমান মানুহ আছে গোটেইখিনিক যাতে সকলোৱে যাতে গম পায় কি নাই ইয়াত এইমছ আছে আৰু 30 रुपिस ओनली 30 रुपिस হয় আৰু 30 रुपिस 1 ইয়াৰ এক বছৰৰ কাৰণে ৰেজিষ্ট্ৰেচন 30 रुपिस দিলে এক বছৰৰ কাৰণে ৰেজিষ্ট্ৰেচন হৈ যায় পিছত আৰু পইচা নালাগে খালি আপোনাৰ এই আভা কাৰ্ডটো লৈ যাব লাগে তে দোস্ত আপোনালোকে যিমান পাৰে কিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকে এইমছখন ভিজিট কৰক আৰু যিমান আগতীয়াকৈ যিমান আমাৰ হস্পিটালবিলাক হয় আমি গোটেইখিনি ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম আমাৰ টিমটোৱে ভিডিঅ' বনোৱাৰ চেষ্টা কৰিব আৰু আপোনালোকে এইমছত গৈ পেলাই কেনেকুৱা লাগিছে যদি এনেকুৱা হয় তেনেহ'লে আমাক অলপ কল কৰিব কল নম্বৰটো আপোনাৰ তলপিনে দিয়া আছে আৰু মোৰ ওচৰে পাজৰে যোনবিলাক আছে মোৰ ওচৰে পাজৰে তেজপুৰত যেনেকুৱা তেজপুৰত তেখেতসকলৰ যদি মানুহ নাথাকে তেনেহ'লে আমাৰ টিম আছে আমাৰ টিমে আপোনাক লৈ যাব মানে হস্পিটেলত দেখুৱাই লৈ আহিব বহুত মানুহ এনেকুৱা থাকে পইচা থাকে কিন্তু মানুহ নাথাকে এই তেনেকুৱা ফেচিলিটি আমাৰ তাত আছে যদি আপোনালোকৰ গাড়ী লাগে তে গাড়ীটো মই দিব পাৰিম মোৰ গাড়ীও দিব পাৰিম 4-5টা গাড়ী আছে বা বেলেগৰ গাড়ীও আছে মই তেখেতসকলৰ লগতো কথা পাতিছোঁ পেট্ৰলটো আপোনালোকৰ নিজে ল'ব লাগিব আৰু ড্ৰাইভাৰৰ খৰচটো আপোনালোকৰ দিব লাগিব বাকী গাড়ী ভাড়া চাৰা ইমান একো নালাগে আৰু এনেকুৱা ড্ৰাইভাৰ পঠাম বা এনেকুৱা ড্ৰাইভাৰ আপোনালোকে ল'ব পাৰিব যাতে সেই ড্ৰাইভাৰজনে গৈ পেলাই আপোনালোকৰ গোটেইখিনি কাম কৰি দিব পাৰে কোনো মানুহ নোযোৱাকৈ আপোনাক লৈ গৈ পেলাই সকলো ব্যৱস্থা কৰি দিব পাৰে তেনেকুৱা ৱেল ট্ৰেইন ড্ৰাইভাৰ পঠাম আৰু গাড়ী খালি পেট্ৰলটো ভৰাই দিব লাগিব আপোনাৰ পেট্ৰলটো আমি নভৰাওঁ পেট্ৰলটো ভৰাই দিব লাগিব আৰু আমি নতুন গাড়ী আপোনালোকক দি দিম মই 4-5 জনৰ লগতো কথা পাতিছোঁ মোৰ নিজৰে 3-4টা গাড়ী আছে আৰু 4-5 জনৰ লগত কথা পাতিছোঁ প্লিজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কিহৰ কাৰণে মানুহবিলাকে যদি এই সুবিধাটো পায় বহুত জাগাৰ পৰা আপোনালোকে জানেই আজিকালি সব জাগাতে কেনেকুৱা অলপ ডকাইতি নিচিনা চলিছে আপোনালোকে জানেই মই খুলি নকওঁ আপোনালোকে সকলোকে জানেই তাত 30 रुपिस ओनली 30 रुपिसত এক বছৰৰ কাৰণে যেতিয়া মানুহজনে আপোনাৰ পাব তেনেহ'লে কিমান ধুনীয়া হ'ব আপুনি চিন্তা কৰক আল্লাহে আপোনালোকক সকলোৱে যাজাই খেৰ দিয়ক আৰু আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব এজন মানুহ যদি তাত গৈ পেলাই উপকৃত হয় তেনেহ'লে আখিৰাতৰ কামত আহি যাব এইটো ভাবি পেলাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি পেলাই মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ